নমস্কাৰ বৰ্তমান বিশ্ব জলবায়ু পৰিৱৰ্তনৰ জটিল সন্ধিখনত আহি উপনীত হৈছেই আমি লাহে লাহে সভ্যতাৰ বিকাশৰ লগে লগে আমি যেন প্ৰকৃতিৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ আৰম্ভ কৰিছোঁ আমাৰ এই বিষয়ত অনুধাৱন কৰি ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী প্ৰতি বছৰে উলহ মালহেৰে উদযাপন কৰি অহা হৈছে প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ আৰৰ যদি আমি কাহিনীটো চাওঁ আমি দেখা পাওঁ 1971 চনত ষ্টকহোম চহৰত আয়োজিত প্ৰথম পৰিৱেশ বিষয়ৰ সন্মিলনত বিশ্বৰ সকলো দেশ উপস্থিত থাকি সমূহীয়া সিদ্ধান্তভাৱে এই দিৱস আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু 1973 চনৰ পৰা প্ৰতি বছৰে এই দিৱস আয়োজন কৰি অহা হৈছে প্ৰতি বছৰে একোটা নিৰ্দিষ্ট বিষয় যিটো বিষয় পৰিৱেশৰ লগত জড়িত তেনেকুৱা এটা বিষয়ক মূল বিষয় হিচাপে বাছনি কৰি পৃথিৱীৰ বিভিন্ন দেশত বা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এই দিনটোৰ উদযাপন কৰি অহা হয় আৰু প্ৰতি বছৰে একোখন নিৰ্দিষ্ট ৰাষ্ট্ৰক এই দিৱসৰ আয়োজনৰ দায়িত্ব অৰ্পণ কৰা হয় সেই মৰ্মে এই বছৰ অৰ্থাৎ 2024 চনত সৌদি আৰবিয়াত বিশ্ব পৰিৱেশ দিৱস আয়োজনৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এই বছৰৰ যেহেতু আমি জানো যে সৌদি আৰবিয়াত ভূমিৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হৈছে সেই কাৰণে এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম বা বিষয়বস্তু হিচাপে তেওঁলোকে ল্যান্ড ৰিষ্টৰেশ্যন ডেজাৰ্টিফিকেশ্যন এণ্ড ড্ৰাফ্ট ৰেজিলিয়েন্স আমি যদি অসমীয়াত অনুবাদ কৰিবলৈ যাওঁ ভূমি পুনৰুদ্ধাৰ মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতাক তেওঁলোকে চিহ্নিত কৰিছে ইয়াৰ উপৰিও এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লোগান হৈছে আমাৰ মাটি আমাৰ ভৱিষ্যত উই আৰ দ্য জেনেৰেশ্যন ৰিষ্টৰেশ্যন সেই মৰ্মে বিভিন্ন কাৰ্যসূচী বিভিন্ন দেশসমূহত এই 5 জুন তাৰিখে গ্ৰহণ কৰা হ'ব আৰু এই গোটেই বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি যদি লক্ষ্য কৰোঁ আমি সকলো প্ৰাণীয়ে ভূমিৰ ওপৰত নিৰ্ভৰশীল কিয়নো আমাৰ খাদ্য প্ৰধানতঃ আমি ভূমিৰ পৰা আহৰণ কৰোঁ কিন্তু শেহতীয়া তথ্যমতে দেখা গৈছে যে পৃথিৱীৰ ভূমিৰ প্ৰায় 40% ভূমি অৱক্ষয় হৈছে এতিয়া আমাৰ লক্ষ্য হৈছে আমি কেনেকৈ এই ভূমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ ইতিমধ্যে ৰাষ্ট্ৰসংঘই এই দশকটোক জৈৱ বৈচিত্ৰ্য পুনৰুদ্ধাৰৰ দশক হিচাপে ঘোষণা কৰিছে 2021 পৰা 2030 চনলৈ সেই মৰ্মে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি যদি চাওঁ ভূমিৰ যিটো অৱক্ষয় আৰম্ভ হৈছে আমি যদি চাওঁ ভূমি বুলি ক'লে মাটিৰ যিটো প্ৰথম 25 বা 30 সেন্টিমিটাৰ থাকে মুখ্য উপাদানসমূহ আমাৰ যিবোৰ খাদ্যৰ কাৰণে দৰকাৰী সকলো উপাদান এই তৰপটোতে থাকে এইটো টপ সয়েল বুলি কোৱা হয় আৰু ভূমিৰ যদি আমি উৰ্বৰতা হ্ৰাস পোৱা বুলি যদি কওঁ তাৰমানে এই টপ সয়েলত থকা যিখিনি আমাৰ প্ৰয়োজনীয় মৌল সেইখিনি হ্ৰাস পাইছে এতিয়া এই ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু ভূমিৰ অৱক্ষয়ৰ ফলত ইতিমধ্যে জলবায়ু প্ৰৱৰ্তনৰ বহুত ঘটনা সংঘটিত হৈছে বিভিন্ন দেশৰ পৰা ভূমিসমূহ অৱক্ষয় হোৱাৰ কাৰণে সেই অঞ্চলত থকা মানুহসমূহ বা তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে পৃথিৱীৰ বেলেগ জেগালৈ প্ৰব্ৰজন কৰিব লগা হৈছে এইটো এটা সমস্যা হ'বলৈ গৈ আছে আমি আশা কৰোঁ যে এই ক্ষেত্ৰত সকলো সজাগ হৈ যাতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে আৰু আমি যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সুন্দৰ পৃথিৱী দি থৈ যাব পাৰোঁ আৰু এখন বহনক্ষম বিশ্ব যাতে আমি আগবঢ়াই থৈ যাব পাৰোঁ আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি দেখা যাওঁ আমি অসমৰ ক্ষেত্ৰত দেখা পাওঁ যে আমাৰ চাহ উদ্যোগটো বহুত এই ক্ষেত্ৰত বহুত সমস্যাৰ সন্মুখীন হৈছে ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ 50% উৎপাদন হ্ৰাস হৈছে আমাৰ মাটিৰ উৰ্বৰতা হ্ৰাস হৈছে আমাৰ জলবায়ু পৰিৱৰ্তনৰ ফলত অতিবৃষ্টি হৈছে অনাবৃষ্টি হৈছে সমানুপাতিকভাৱে বৰষুণ হোৱা নাই কিছু সময়ত অত্যাধিক বৰষুণ হৈছে যাৰ ফলত পানীৰ যিটো ৱাটাৰ লগিং সিস্টেম ৱাটাৰ লগিং হৈছে ইয়াৰ ফলত কি হৈছে মাটিৰ গুণাগুণ হ্ৰাস পাইছে তেনেকৈও মাটিখিনি অৱক্ষয় হৈছে এই ক্ষেত্ৰত আমি সকলো লগ হৈ চৰকাৰৰ সহযোগত বিভিন্ন সংস্থাসমূহৰ সহযোগত ৰাষ্ট্ৰসংঘৰ সহযোগত আমি সকলো যদি সজাগ হৈ আমাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি নিশ্চয় এই ক্ষেত্ৰত সুফল লাভ কৰিব পাৰোঁ আহক আমি সকলোৰে গুৰুত্ব সহকাৰে আৰু কেৱল যাতে ভূমি বিশ্ব পৰিৱেশ দিৱস এটা ফটো উঠোৱাৰ যাতে এটা দিৱস হিচাপে আমি অনুষ্ঠিত নকৰোঁ আমি যাতে হাতে কামে এই বিষয়ত অগ্ৰসৰ হওঁ তাৰ বাবে আমি সকলোৱে ব্যৱস্থা গ্ৰহণ কৰোঁ ধন্যবাদ